হয় জয়গুৰু শংকৰ। আমি গোলাঘাট জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭২তম অধিৱেশনৰ এই যি প্ৰস্তুতি, এই প্ৰস্তুতি প্ৰায় তুংগত হৈছে। সমস্ত ব্যৱস্থা আমাৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ ৯০% সম্পূৰ্ণ পথত। আমি যি গোলাঘাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, এই সংগীসকলে আমাৰ প্ৰায় কমেও ৫,০০০ অতিথি আমি আদৰিবলৈ সাজু হৈ আছোঁ। আদৰণি সমিতি যাতে এই অধিৱেশনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীৰ মাজত আমি গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰত আমি অগ্ৰগতি হ'ব পাৰোঁ। আমাৰ এটা সুবিধা আহি পৰিছে। আহ্বান মানে আমাৰ এই সমন্বয় যি ব্ৰহ্মপুত্ৰৰ মাজত যি বিভিন্ন জাতি আছে, জাতিৰ মাজত আমাৰ যি সমন্বয় জনাজৰিডাল আমি সুদৃঢ় কৰি তোলাত ইয়াত আমাৰ পৰিৱেশ আনি দিব বুলি আমি ভাবিছোঁ। আমাৰ গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰ যাতে আমি অধিৱেশনভাগে ফল ৰূপায়ণ হ'ব, এইটো আমি আশা কৰি ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষা কৰিবলৈ আমি অধীৰে বাট চাই আছোঁ। ৭২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আমি ইতিমধ্যে অব্যাহত ৰখা হৈছে। আমি ৩১ জানুৱাৰীত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ, তাৰপিছত ১ আৰু ২ ফেব্ৰুৱাৰীত জিলা শাখাৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশন। এই কেওটি কৰ্মসূচীতে আমি সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে অব্যাহত ৰাখি অহা ৩১ তাৰিখে ৰূপালী জয়ন্তীৰ লগতে ১ আৰু ২ ফেব্ৰুৱাৰী সাংস্কৃতিক শোভাযাত্ৰা আছে, জিলা শাখাৰ মুকলি সভা আছে, প্ৰতিনিধি সভা আছে, লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, অংকীয়া ভাওনা প্ৰদৰ্শনৰ কৰ্মসূচী আছে। এই সমস্তখিনি কৰ্মসূচীত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমস্ত শ্ৰেণীৰ ৰাইজক আমি নিমন্ত্ৰণী সেৱাভাগ ধৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ অংশগ্ৰহণে যাতে আমাক এই অধিৱেশনভাগি সফল কৰি তোলে, তাৰ কাৰণে আমি সেৱাপূৰ্বক আহ্বান জনাইছোঁ। আজি এই ৭২তম এই আঞ্চলিক ব্ৰহ্মপুত্ৰ আঞ্চলিক এই সংঘৰ যি অধিৱেশন, সেই অধিৱেশন সঁচাকৈ বৰ মনোমোহা লাগিছে। আৰু এই ময়ো সত্ৰৰ ফালৰ পৰা এই ইয়াতে নিমন্ত্ৰণ কৰিছিলে, সেই নিমন্ত্ৰণী ৰক্ষা কৰি ইয়াতে আজি আহি উপস্থিত হৈছোঁ। সঁচাকৈ বৰ ভাল লাগিছে আৰু পৰৱৰ্তী দিনবিলাকলৈও যাতে এইদৰে এই অনুষ্ঠানভাগি সুচাৰুৰূপে পাতি নিবলৈ যেন সকলোৱে সহমত আগবঢ়াই যাতে ভৱিষ্যতৰ দিনবিলাক যাতে উজ্জ্বল হয় আৰু ল'ৰা ছোৱালীবিলাকো যাতে আধ্যাত্মিক দিশৰ পৰা এটা ভাল পৰিৱেশ পায়, এই মোৰ কামনা।